বেটেলিয়নৰ শিবিৰত নিজকে নিঃশেষ কৰিলে বীৰাংগনাই। বোকাজানৰ অৰ্পণাই কিয় বাছি ললে চৰম পন্থা? অৰ্পণা পণ্ডিতৰ মৃত্যুৰ ৰহস্যই জোকাৰিছে মান্দাকাটা। মান্দাকাটাৰ বেটেলিয়নৰ শিবিৰত অঘটন। নিমিষতে হেৰাই গ'ল এগৰাকী যুৱতীৰ সপোন। যুৱতীগৰাকীৰ নাম অৰ্পণা পণ্ডিত। যুৱতীগৰাকীৰ ঘৰ বোকাজানত। বুকুত অজস্ৰ সপোন লৈ অৰ্পণাই যোগদান কৰিছিল অসম আৰক্ষীৰ বীৰাংগনা পদত। বীৰাংগনা অৰ্পণা পণ্ডিতে ললে চৰম পন্থা। সোমবাৰে ৰাতি 11 বজাত মান্দাকাটাৰ বেটেলিয়নৰ শিবিৰত চৰম পন্থা লোৱাৰ খবৰ লাভ কৰিছিল পৰিয়ালে। কিন্তু কিয় কেনেকৈ সংঘটিত হ'ল ঘটনাটো তাৰ উত্তৰ নাপালে পৰিয়ালে। সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীয়ে জনোৱা মতে অৰ্পণাৰ সহকৰ্মী 5 গৰাকীৰ ভিতৰত 3 গৰাকী ডিউটিত থকাত অৰ্পণা আৰু আন এগৰাকী শিবিৰতে আছিল। লগত থকা সহকৰ্মীগৰাকী টোপনি যোৱাত কোঠাৰ এখন চিলিং ফেনত অৰ্পণাই ললে জীৱনৰ চৰম পন্থা। ৰাতি মানে তাত ওমেন ব্ৰেকটো ওমেন ব্ৰেকত মানে ওমেন আছিল মাত্ৰ এজন, দুজনত মানে 5জনে আছে, 5জনৰ মানে 3জনৰ ডিউটি আছিলে, 2জন আছিল। তাতে এজন শুলে, শোৱাৰ পাছত মানে কথা চথা পাতি আছে ফোনত, পাতি মানে তাৰপিছত আৰু ওচৰজনী শুলে, তাই মানে ফোনত কথা পাতি আছে। তাৰপিছত দাদাক কিবা মেছেজো দিছিলে, ককাই মেছেজ দিছিলে, কি মেছেজ দিলে তাৰপিছত আকৌ ডিলেট কৰি দিলে। অৰ্পণাই লিখি থৈ যোৱা ছুইচাইড নোট বাইহাটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত আছে। পৰিয়ালৰ লোকে এই ঘটনাক সহজভাৱে ল'ব পৰা নাই, কিয়নো যোৱা 19 এপ্ৰিলত গুৱাহাটীতে ৰোগীয়া মাতৃৰ চিকিৎসাৰ বাবে বায়েকৰ লগত আছিল অৰ্পণা। এতিয়া প্ৰশ্ন হয়, কি লিখা আছে ছুইচাইড নোটত? আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য। পৰিয়ালৰ লোকেও উচিত তদন্তৰ দাবী কৰিছে। স্বগৃহলৈ নিথৰ দেহ হৈ ঘূৰি আহিল অৰ্পণা পণ্ডিত। বোকাজানৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ। শোকত ভাগি পৰিছে অৰ্পণাৰ পৰিয়ালৰ লগতে অঞ্চলবাসী। এনেকুৱা কেতিয়াও কৰিব নোৱাৰে, তাই তেনেকুৱা ছোৱালীয়ে নহয়। আমি গৈছিলোঁ, তাই 18 তাৰিখে 19 তাৰিখে তাই আমাৰ লগতে আছিলে। তাই কি মানে আমাক অলপো তাই বুজিব নিদিলে, আমি গমেই নাপালোঁ তাই যে এনেকুৱা কিবা কৰিব বুলি। আজি তাই কেনেকৈ কৰি ল'লে মই বুজি নাপালোঁ। আৰু আমাৰ উচিত তদন্ত লাগে, কি কৰিব আপোনালোকে, কেনেকৈ কি। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।